নমস্কাৰ, মই ৰঞ্জনলাল শৰ্মা আৰু আপোনালোকে চাই আছে পিপলছ নৰ্থ ইষ্ট। পিপলছ নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান নেতাৰ কথাত আজি মোৰ অতিথি হৈছে দুলিয়াজান বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী। তেলী ডাঙৰীয়া, আমাৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাকো স্বাগতম জনাইছোঁ। ইতিমধ্যে আপুনি নিৰ্বাচনী প্ৰচাৰৰ কাৰণে দুলিয়াজান সমষ্টিৰ ভিতৰুৱা অঞ্চললৈ গৈছে, ৰাইজৰ লগত বিভিন্ন ধৰণে ইণ্টাৰেকশ্যন কৰিছে আৰু দুলিয়াজান এয়া আপোনাৰ তৃতীয়টো এটেম্প হ'ব। কি ধৰণে আপুনি আগবাঢ়িছে, নিৰ্বাচনী প্ৰচাৰ কেনেকৈ চলিছে আৰু এই মুহূৰ্তত আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? মই এইবাৰ সপ্তমবাৰৰ কাৰণে ইলেকশ্যন খেলিবলৈ গৈ আছোঁ। মই 2001 চনত ইলেকশ্যন খেলিছিলোঁ, জয়ী হৈছিলোঁ, বিধায়ক হৈছিলোঁ দুলিয়ানৰ পৰা। 2006 চনত ইলেকশ্যন খেলিছিলোঁ, জয়ী হৈছিলোঁ দুলিয়ান সমষ্টিৰ পৰা। 2011 চনত মই খুব কম ভোটৰ ব্যৱধান, অৰ্থাৎ প্ৰায় 3000 মান ভোটত মই হাৰিছিলোঁ। তাৰপিছত 2014 চনত লোকসভা জিকিছিলোঁ 1,82,000 ভোটাৰ ব্যৱধানত। তাৰপিছত মই 19ত আকৌ লোকসভা ইলেকশ্যন খেলোঁ আৰু 3,62,000 ভোটৰ ব্যৱধানত জয়ী হৈছিলোঁ, ব্যৱধান আছিল। তাৰপিছত 2024 চনত পাৰ্টীয়ে মোক টিকেট নিদিলে। তেওঁ ক'লে যে আপুনি এইবাৰ বহি দিব লাগিব, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক প্ৰাৰ্থিত্ব দিয়া হ'ব। তাৰপিছত কিছুদিন পিছত আকৌ মোক কোৱা হ'ল যে আপোনাক ৰাজ্যসভাৰ মেম্বাৰ দিয়া হ'ব 1 বছৰ 8 মাহ। ঠিক তেনেকৈ মই বৰ্তমান ৰাজ্যসভাৰ মেম্বাৰ হৈ আছোঁ আৰু 9 এপ্ৰিল তাৰিখে ৰাজ্যসভাৰ মোৰ কাৰ্যকাল সমাপ্ত হ'ব। ঠিক তেনেকৈ মোক আকৌ পাৰ্টীয়ে ইতিমধ্যে আমাৰ দুলিয়াজান সমষ্টিৰ পৰা বিধানসভাৰ কাৰণে প্ৰাৰ্থিত্ব দিছে আৰু মই বৰ্তমান প্ৰচাৰ অভিযান চলাই আছোঁ। আপোনালোক জানে 9 এপ্ৰিল নিৰ্বাচন হ'ব। গাঁৱত, চাহ বাগিচাত, চহৰত সকলো ঠাইত ইতিমধ্যে আমি প্ৰচাৰ চলাইছোঁ, কাৰণ আমাৰ পাৰ্টীৰ সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী। তেজগোৱা ডাঙৰীয়াত বিধায়ক আছিল 10 বছৰ, যথেষ্ট কাম কৰিছে, কিছু কাম থাকি গৈছে। মই ৰাইজক কৈছোঁ যে যিখিনি কাম থাকি গৈছে নিশ্চয় মই বিধায়ক হ'লে সেইখিনি কাম কৰিবৰ কাৰণে মোৰ ফালৰ পৰা চেষ্টা কৰা হ'ব আৰু তেনেকৈ ইতিমধ্যে প্ৰচাৰ চলাই থকা হৈছে। চাওক, ইতিমধ্যে মই দ্বিতীয়টো এটেম্প বুলি কৈছোঁ। দ্বিতীয়টো এটেম্প মানে মই এই কথাটো কৈছিলোঁ, কাৰণ 2001 চনত আপোনাৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল বিধানসভাৰ সদস্য এই সমষ্টিটোৰ পৰা হৈছিল। তাৰপিছত আৰু দ্বিতীয়বাৰৰ কাৰণে আপুনি 2006 চনত নিৰ্বাচিত হৈছিল আৰু 11 চনত আপুনি পৰাস্ত হৈছিল। তাৰপিছত আপুনি ৰাজ্যৰ ৰাজনীতিতে আকৌ আছে, কিন্তু তাৰপিছত কেন্দ্ৰীয় আপোনাৰ ৰাষ্ট্ৰীয় ৰাজনীতিত পদাৰ্পণ কৰিছিল, লোকসভাৰ দুবাৰকৈ সদস্য হ'ল, ৰাজ্যসভালৈ গ'ল, এতিয়া আকৌ ৰাজ্যৰ ৰাজনীতিলৈ ঘূৰি আহিছে। সেই অৰ্থত মই দ্বিতীয়টো এটেম্প বুলি কৈছোঁ। গতিকে এইবাৰ যিটো আপোনাৰ দুলিয়াজান বিধানসভা সমষ্টিক যিধৰণে প্ৰতিনিধিত্ব কৰাৰ কাৰণে দলে আপোনাক মনোনীত কৰিছে, এই মুহূৰ্তত মোৰ প্ৰশ্নটো হ'ল, কাৰণ এই গোটেই সমষ্টিটো এটা চাহ বাগিচা অধ্যুষিত সমষ্টি, চাহ জনগোষ্ঠীয় ভোটাৰৰ সংখ্যাধিক্য থকা এটা সমষ্টি। 2006 চন বা 2001 চন বা 2011 চনৰ পৰিৱেশ পৰিস্থিতিৰ সৈতে এতিয়া বহুতখিনি পৰিৱৰ্তন হৈছে, সমষ্টিটোলৈ পৰিৱৰ্তন আহিছে। এইবাৰ আপুনি কি ধৰণৰ ইছ্যু বা কি ধৰণৰ নিজৰ এজেণ্ডা, দলৰটো এজেণ্ডা থাকিবই, সেইটো বেলেগ, কিন্তু ব্যক্তিগতভাৱে প্ৰাৰ্থী হিচাপে আপোনাৰ কি বিশেষ লক্ষ্য আৰু উদ্দেশ্য সন্মুখত ৰাখি নিৰ্বাচনী ময়দানত নামিছে? চাওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত যিখিনি কাম হৈছে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকোঁতে যিখিনি কাম হৈছে, সেইখিনিকে মই অস্ত্ৰ হিচাপে লৈ ৰাইজৰ ওচৰত কাষ চাপিছোঁ যে তেওঁলোকৰ দিনত, 2জন নেতাৰ দিনত যথেষ্ট কাম হৈছে। ই চাহ বাগিচাই হওক, চহৰতে হওক বা গাঁৱতে বিভিন্ন ধৰণৰ কাম হৈছে আৰু সেইখিনি কামকে লৈ মই ইতিমধ্যে গৈছোঁ ৰাইজক। ইতিমধ্যে যেনেকৈ মই কৈছোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্য হওঁতে সিদ্ধান্ত লৈছিল, এই সময়ত আমাৰ পিডব্লিউ ডিপাৰ্টমেণ্ট মন্ত্ৰী আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যে অসমৰ কাঠৰ যিবিলাক দলং আছে সেইবিলাক চব পকী কৰা হ'ব, ৰাস্তাবিলাক পকী কৰা হ'ব, খেতিয়কসকলৰ কাৰণে ইতিমধ্যে ট্ৰেক্টৰ দিয়া হৈছিল। তেনেকৈ অনেক কাম সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কৰা হৈছিল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যকালত ইতিমধ্যে যথেষ্ট কাম হৈছে। আপোনালোক পাইছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যকালত ডাঙৰ ডাঙৰ ৰাস্তাবিলাক বনাই থকা হৈছে, যে আছাম মালাৰ যোগেদি ৰাস্তা নিৰ্মাণ কৰা হৈছে, আমাৰ ৰেল ক্ৰচিংবিলাকত মানে অভাৰ ব্ৰিজ,
অৰ্থাৎ উৰণীয়া সেতু বনোৱা হৈছে। আমাৰ গাঁৱৰ যিবিলাক মথাউৰি আছিল সেই মথাউৰিবিলাক খুব ধুনীয়াকৈ তাত ৰাস্তা বনাই দিয়া হৈছে, মথাউৰিবিলাক ৰিপেয়াৰিং কৰা হৈছে। তেনে অনেক কাম এই চৰকাৰ দিনত কৰা হৈছে। সেইখিনি আমাৰ অস্ত্ৰ হৈছে, সেইখিনিক লৈ আমি ৰাইজক কাষ চাপিছোঁ। তাৰোপৰি সৰু সৰু কিছুমান কাম কৰা, সৰু বুলি নকওঁ, যেনেকৈ অৰুণোদয় নিচিনা এটা আঁচনি লোৱা হৈছে। এই অৰুণোদয় আঁচনিটো দুলীয়াজান সমষ্টিত 33,000 মহিলাই ইতিমধ্যে অৰুণোদয় আঁচনি পাইছে, 1250 টকা, যিটো 9,000 টকা দিয়া হৈছে। ঠিক তেনেকৈ ৰাচন কাৰ্ড দুলীয়াজান সমষ্টিত প্ৰায় মই জনা মতে 48,000 পৰিয়ালে ৰাচন কাৰ্ড পাইছে। মই যিখিনি জানো যে মহিলা উদ্যমিতা আঁচনিত 20,000 মহিলাই এই আঁচনিৰ যোগেদি 10,000 টকা পাইছে। তাৰোপৰি আয়ুষ্মান ভাৰতৰ কাৰ্ড আছে, CM ত্ৰিপুলেৰ যোগেদি লোন পাইছে নিবনুৱা যুৱক যুৱতীসকলে। তেনে অনেক আঁচনি এই চৰকাৰ দিনত লোৱা হৈছে। মই এখন মিটিঙত কৈছোঁ, জন্মৰ পৰা মৃত্যুলৈকে আঁচনি লোৱা হৈছে। আপুনি নিশ্চয় জানে যে জন্ম হ'লেই মাতৃয়ে এটা বাচ্চা যেতিয়া জন্ম হয় তেতিয়া মাতৃবন্দনা যোজনাৰ যোগেদি 7,000 টকা পায়। আৰু ঠিক তেনেকৈ আমাৰ মৃত্যু হ'লে, মানে অসমৰ বাহিৰত যদি কোনো মানুহৰ মৃত্যু হৈ যায়, তাত ডেড বডিটো ঘৰলৈকে আনিবৰ কাৰণে শ্ৰদ্ধাঞ্জলি নামৰ এটা আঁচনি যোগেদি তেওঁ ঘৰলৈকে ডেড বডিটো অনাৰ ব্যৱস্থা আছে। তো তাৰ মাজতো অনেক আঁচনি, যেনেকৈ ছোৱালী যদি কলেজত পঢ়ে নিযুত মইনা আছে, মহিলাসকলে আত্মসহায়ক গোট কৰিছে যদি গোটৰ যোগেদি পইচা দিয়া হৈছে, মহিলা উদ্যমিতা আঁচনি, বৃদ্ধসকলৰ কাৰণে পেঞ্চন আছে, খেতিয়কসকলৰ কাৰণে কিষাণ সন্মান নিধি আছে, মহিলাসকলক উজালা আঁচনি যোগেদি গেছ কানেকশ্যন দিয়া হৈছে। এনেকুৱা অনেক আঁচনি আছে। কিন্তু মই ক'লোঁ যে জন্মৰ পৰা মৃত্যুলৈকে মাজত সকলো ধৰণৰ আঁচনি ইতিমধ্যে চৰকাৰ দিনত লোৱা হৈছে আৰু বেনিফিটবিলাক আমাৰ ৰাইজে লৈ আছে। মানে আপুনি ক'ব খোজে যে ইমান আঁচনি, জন্মৰ পৰা মৃত্যুলৈকে কেৱল আঁচনি আৰু আঁচনি, গতিকে এই আঁচনিৰ দ্বাৰা সৰ্বসাধাৰণৰ উপকৃত হৈছে আৰু ইয়াৰ সুফলটো এই নিৰ্বাচনত আপুনিও লাভ কৰিব, এই কথাটো নিশ্চয় ক'ব খুজিছে। নিশ্চয় মই ভাবোঁ যে এনেধৰণৰ আঁচনি লৈছে, কাৰণ হয়তো কাৰোবাৰ কাৰণে 1250 টকাটো বহুত পইচা নহ'ব পাৰে, কিন্তু কিছুমান দুখীয়া মানুহৰ কাৰণে 1250 টকাটো বহুত ডাঙৰ কথা। মাহে মাহে 1250 টকা এটা তেওঁলোকৰ একাউণ্টত হোৱা, কোনোবা হয়তো দৰৱৰ কাৰণে হয়তো এই পইচাটো ব্যৱহাৰ কৰে, বা তেওঁৰ জীৱনত লাগতিয়াল কিছুমান বস্তু কিনিবৰ কাৰণে এই পইচাৰ যোগেদি তেওঁ সেই পূৰণ কৰিব পাৰে। তো তেনেকৈ তেওঁৰ জীৱনত হয়তো এইটো বহুত ডাঙৰ কথা 1250 টকা। কিছুমানৰ হয়তো 1250 টকাত কোনো ডাঙৰ কথাই নহয়। তো তেনেকৈ এই আঁচনিবিলাকৰ যোগেদি ৰাইজ উপকৃত হৈছে আৰু বিশ্বাস আছে যে এই আঁচনিবিলাক যিসকল মানুহ পাই আছে, নিশ্চয় তেওঁলোকে এইবাৰ ইলেকশ্যনত ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ NDA প্ৰাৰ্থীসকলক ভোট দিব আৰু আমাৰ চৰকাৰ হ'ব। তো এই সমষ্টিটোত আপুনি চাওক, আপোনাৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী আছে, কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী উমৈহতীয়া বিৰোধীৰ এগৰাকী প্ৰাৰ্থী। তেওঁ আপোনাৰ সন্মুখত কি ধৰণৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে? মই ক'ব খোজা কথাটো হ'ল যে বিৰোধীয়ে আপোনাৰ সন্মুখত কিবা প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সক্ষম হৈছেনে? চাওক, তেওঁ দুবাৰ পৰাজয় হৈছে আৰু তেৰজবালা ডাঙৰী দুবাৰ তেওঁ পৰাজিত কৰিছে, আৰু তেওঁ থাৰ্ড টাইম তেওঁ টিকেট পাইছে, আৰু তেওঁ চেষ্টা চলাব দুলীয়াজান সমষ্টিত কেনেকৈ জিকিব পাৰি। নহ'লে থাৰ্ড টাইমত যদি তেওঁ জিকিব নোৱাৰে তেতিয়াহ'লে তেওঁ হয়তো ভৱিষ্যতে টিকেট পাব নাপাব। সেইকাৰণে তেওঁ হয়তো বহুত পৰিশ্ৰম কৰিব। কিন্তু আমিও ভাবিছোঁ যে শত্ৰুক কেতিয়া আমি দুৰ্বল ভাবিব নালাগে। আমি স্কিম আমি বহুত দিছোঁ, কিন্তু আমি পাৰ্টীৰ কাৰ্যকৰ্তাসকলক কৈছোঁ যে শত্ৰুক কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগে, আৰু সংগঠনটো আৰু শক্তিশালী কৰিব লাগিব। সকলোৱে কাম কৰক। 9 এপ্ৰিল নিৰ্বাচন আছে, আৰু আমাৰ পাৰ্টীৰ কাৰ্যকৰ্তাসকল ইতিমধ্যে জঁপিয়াই পৰিছে ইলেকশ্যনত। আৰু আপোনাক জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল, তেওঁ বহুত কথা কৈছে, ইতিমধ্যে পাৰ্টীৰ কথা কৈছে, নতুন চৰকাৰ হ'লে আমি কি কৰিম এই কথা কোৱা হৈছে। অহাকালিলৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিব, 2খন মিটিং কৰিব। তাৰ আগতে দিলীপ শইকীয়া ডাঙৰীয়া আহিছিল, তেওঁ এখন ডাঙৰ জনসভাত তেওঁ ভাগ লৈছিল। আৰু সেইকাৰণে আমি বিশ্বাস আছে যে কংগ্ৰেছৰ 60 বছৰ শাসন ইতিমধ্যে দুলীয়াজানবাসী দেখিছে, ইয়াত কি কাম হ'ল কি নহ'ল। কাৰণ 85 চনতো দুলীয়াজান সমষ্টিত কংগ্ৰেছে জিকিছিল। যেতিয়া অসমত চৰকাৰ হৈছিল 85ত, অসম আন্দোলন হ'ল, 6 বছৰীয়া আন্দোলন, 855জন মানুহ শ্বহীদ হ'ল। তাৰপিছতো দুলীয়াজান জিকা নাছিলে,
আৰু সেই চিটটো মই জিকিবলৈ সক্ষম হৈছোঁ হয়, সেইটো 2001 চনত। প্ৰথমবাৰৰ কাৰণে কংগ্ৰেছৰ সেই যিটো তেওঁলোকৰ দুৰ্গ ভাঙিছিলে, সেই তাৰপিছত ক্ৰমাগত দুবাৰ আপুনি বিজয়ী হৈছে। আপুনি নিজেই উল্লেখ কৰিছে যে তৃতীয়বাৰ এটা সামান্য ব্যৱধানত আপুনি পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল। গতিকে দুলীয়াজনক বিজেপিৰ পক্ষত নিয়াৰ ক্ষেত্ৰত আপোনাৰ এটা ডাঙৰ ভূমিকা আছিল, আৰু এইটো সকলোৱে নিশ্চয় স্বীকাৰ কৰিব। দলৰ মাজত সেই বিষয়টো আলোচনা হয়, আৰু যিসকলে ৰাজনৈতিক খা খবৰ ৰাখে তেওঁলোকে এই কথাটো জানে। এতিয়া মোৰ দ্বিতীয়টো সুধিব লগা কথাটো, আপুনি প্ৰচাৰ চলাবলৈ যাওঁতে ইতিমধ্যে একাংশ সংবাদ মাধ্যমত এই কথা প্ৰকাশ পাইছে, আৰু আপুনিও সেই কথাটো নিশ্চয় উপলব্ধি কৰিছে যে অঞ্চল বিশেষে কিছু কিছু প্ৰশ্নৰ সন্মুখীন হৈছে, আৰু এক ধৰণে এটা অস্বস্তিকৰ পৰিস্থিতিৰ মুখামুখিও হ'ব লগা হৈছে। এই গোটেই পৰিস্থিতিটো আপুনি কি ধৰণে টেকেল কৰিছে, বা কি ধৰণে ইয়াৰ মুখামুখি হৈছে, আৰু সেই মানুহখিনিক যিসকলে আপোনাক প্ৰশ্নৰ সন্মুখীন কৰাইছে, সেই বিষয়টোক লৈ আপুনি কি ধৰণে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছে বা বুজাইছে? চাওক, মই এই কেইদিন মানে প্ৰচাৰ অভিযান চলাই থাকোঁতে দুটা ঠাইত মোক বিভিন্ন ধৰণৰ কুৱেশ্যন উত্থাপন কৰিছে, কিন্তু মই চাইছোঁ যে তেওঁলোক কোন হয়। কিন্তু মই দেখা পালোঁ যে সেইসকল কংগ্ৰেছৰহে তেওঁলোক কৰ্মী হয়, পাব্লিক নহয়। কংগ্ৰেছৰ কৰ্মীসকলে তেওঁলোকো ফেড আপ হৈ গৈছে, যে তেওঁলোক গম পাইছে যে অসমত NDA চৰকাৰ হ'ব, ভাৰতীয় জনতা পাৰ্টিৰ NDA চৰকাৰ হ'ব, আৰু দুলীয়ান সমষ্টিটো NDA পাৰ্টি ৰামেশ তেলী ডাঙৰীয়া জিকিব। কাৰণ তেওঁলোক ফেড আপ হৈ পিনে বিভিন্ন ঠাইত দুই এজন মানুহক হয়তো মদ চদ খুৱাই পিনে বিভিন্ন ঠাইত হুলস্থুল কৰা আমি দেখা পাইছোঁ, কিন্তু কোনো জনসাধাৰণ নহয় তেওঁলোক। মই ইতিমধ্যে মোৰ ওচৰত ভিডিঅ' ফুটেজ আছে, মই পিছত এইবিলাক চাইছোঁ যে কোন হয় এইবিলাক মানুহ, আৰু সেইবিলাক মানুহ কংগ্ৰেছৰ মানুহ হয়। মানে তেওঁলোকক কংগ্ৰেছৰ মানুহ বুলি আপুনি পৰিচিতি লাভ কৰিছে নেকি? মই পৰিচয় লাভ কৰিছোঁ। মই চালোঁ যে এখন পঞ্চায়ত গন্ধিয়াবাৰীত, তাত যিজন মানুহ আহি হুলস্থুল সৃষ্টি কৰিছিল, তেওঁৰ ৱাইফে কংগ্ৰেছৰ হৈ তেওঁৰ জিলা পৰিষদ খেলিছিল, আৰু বিজেপিৰ পাৰ্টীৰ লগত তেওঁ হাৰিছিল, আৰু সেইজন মানুহে আহি হুলস্থুল কৰিছিল। আৰু পিছত মই খবৰ লৈছোঁ, তো গম পালোঁ তেওঁৰ মিছেছে CM ত্ৰিপুলীয়া নামৰ এটা আঁচনি আছে আমাৰ, আৰু সেই আঁচনিটোৰ তেওঁ পইচা পাইছে। তেনেকৈ ব্যক্তিবিলাক ক'ৰবাত আমাক হুলস্থুল কৰা আমি দেখা পাইছোঁ, কিন্তু সেইসকল জনসাধাৰণ নহয়, তেওঁলোকে এটা পলিটিকেল পাৰ্টিৰ মানুহ। মানে সেইটোৱে আপোনাৰ সন্মুখত কোনো বিগ ইছ্যু হৈ দেখা দিয়া নাই? এইটো কোনো ডাঙৰ কথা নহয়, কাৰণ মই ক'লোঁ ইতিমধ্যে তেওঁলোক ফেড আপ হৈছে, আৰু তেওঁলোক গম পাইছে যে চৰকাৰ বিজেপিৰ আহিব। সেইকাৰণে হয়তো ক'ৰবাত আমাক অপদ্ৰষ্ট কৰিছে তেওঁলোকে। তেলী ডাঙৰীয়া, চাওক, ইতিমধ্যে আপুনি এই সমষ্টিটো কেইবাবাৰো প্ৰতিনিধিত্ব কৰিলে, লোকসভালৈ গ'ল, ৰাজ্যসভালৈ গ'ল, আৰু শেহতীয়াভাৱে ৰাজ্যসভাৰ যি নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, তাৰো কাৰণে আপুনি প্ৰাৰ্থিত্ব বিচাৰিছিল, কিন্তু সেই সময়ত আপোনাক ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব দিয়া হ'ল আপোনাক এই সমষ্টিটোৰ প্ৰাৰ্থিত্ব। মোৰ প্ৰশ্নটো এনেকুৱা, কাৰণ তেৰছ গোৱালে এই সমষ্টিটোক দুবাৰকৈ প্ৰতিনিধিত্ব কৰিছিল, আৰু তেৰছ গোৱালাৰ বিৰুদ্ধে এটা এণ্টি ইনকামবেঞ্চি, এটা লহৰ এটা আহিছিল, যাৰ কাৰণে দলে তেৰছ গোৱালাক ৰিস্ক ল'ব নিবিচাৰে, তেওঁক প্ৰাৰ্থিত্ব দি তেৰছ গোৱালাৰ পৰিৱৰ্তে আপোনাক প্ৰাৰ্থিত্ব দিলে, আৰু আপোনাক বিধানসভালৈ প্ৰতিনিধিত্ব কৰিলে, তেৰছ গোৱালক ৰাজ্যসভালৈ পঠালে। কথাটো এনেকুৱা নেকি? চাওক, তেৰছ গোৱালাও এটা স্বাধীন ছাত্ৰ সন্থা, তেওঁ জেনেৰেল ছেক্ৰেটাৰী আছিল অসমৰ। তাৰপিছত তেওঁ জাতীয় মহাসভাৰ তেওঁ সভাপতি হৈ আছে, আৰু 10 বছৰ তেওঁ ইয়াত বিধায়ক আছিল, আৰু তেওঁ যথেষ্ট কাম কৰিছিল, এনেকুৱা নহয়। কিন্তু পাৰ্টীয়ে চিন্তা কৰিলে যে দুলীয়ান সমষ্টিত যদি প্ৰাৰ্থীজন চেঞ্জ কৰি ৰামেশ তেলীক দিয়া হয়, তেতিয়াহ'লে দুই এজনে টিকেট বিচাৰি আছিল। আপোনালোক জানে যে নতুনকৈ অহা শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া, ইন্দ্ৰ গগৈ, ডেজি শ্যাম, প্ৰাঞ্জল শৰ্মা, নৱ গগৈ, তো ভাবিলে ৰামেশ তেলীক যদি টিকেট দি দিয়া হয়, তেতিয়াহ'লে তেওঁ পুৰণা মানুহ, আৰু সকলোৱে তেওঁক সহযোগ কৰিব, আৰু চিটটো জিকিবলৈ আমি সক্ষম হ'ম। আৰু সেইকাৰণে পাৰ্টীয়ে এটা সিদ্ধান্ত ল'লে, আৰু মোক প্ৰাৰ্থিত্ব আগবঢ়ালে। আৰু পাৰ্টীয়ে ৰাজ্যসভাৰ মেম্বাৰটো মই বিচাৰি আছিলোঁ, কিন্তু পাৰ্টীয়ে ক'লে যে আমি এজন মানুহক দুবাৰ ৰাজ্যসভাৰ মেম্বাৰ দিয়া নহয়, ৰিপিট কৰা নহয় বুলি কোৱা হয়। আৰু 1 বছৰ 8 মাহ মোক দিছিল, ৰিপিট নহ'ব। মোক পিছত জনাইছিল যে আমি ভাৰতত কাকো ৰিপিট কৰা নাই, দুবাৰকৈ ৰাজ্যসভাৰ মেম্বাৰ দিয়া নাই, সেইকাৰণে আপোনাক দুবাৰকৈ ৰাজ্যসভাৰ মেম্বাৰ দিয়া নহ'ব। আৰু দুলীয়ান সমষ্টিৰ যিজন বিধায়ক আছে, তেওঁক আমি ৰাজ্যসভাৰ মেম্বাৰ দিম, আৰু তাৰ ঠাইত আপুনি বিধায়কৰ চিটটো আপোনাক দিয়া হ'ব, আপুনি ইলেকশ্যন খেলিব লাগিব।
তো প্ৰশ্নটো এনেকুৱা হয় যে আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশিছিল, তাৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য নামটো হ'ল শংকৰজ্যোতি বৰুৱা। এতিয়া তেওঁলোকে যেতিয়া প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ'ল আৰু ছিনিয়ৰ মেম্বাৰ হিচাপে, দলৰ এজন জ্যেষ্ঠ নেতা হিচাপে আপোনাক প্ৰাৰ্থিত্ব দিয়া হ'ল, এতিয়া এই যিখিনি প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল, তেওঁলোকে আপোনাক কি ধৰণে সহযোগ কৰিছে? পাৰ্টিকুলাৰলি মই চব যদি সকলো শংকৰ বৰুৱাৰ কথা ক'লোঁ, তেওঁৰ পৰা সহযোগ আপুনি পাইছেনে? চক শংকৰজ্যোতি বৰুৱাই পাৰ্টিতটো তেনেধৰণৰ কাম কৰা নাই, আৰু তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আহিছে, এতিয়া পাৰ্টিত কাম কৰিছে তেওঁ, আৰু তেওঁ পাৰ্টিৰ এতিয়া যোগদান কৰিছে, তাৰপিছত পাৰ্টিত এতিয়া সোমাইছে, কাম চাম কৰি আছে। তেওঁ পাৰ্টিৰ মানুহবিলাকৰ লগত চা চিনাকি হোৱাই নাই, সেইকাৰণে এতিয়া পাৰ্টিৰ মানুহবিলাকৰ লগত চা চিনাকি হৈছে, আৰু মই য'ত য'ত কেম্পিং কৰিছোঁ তেওঁ মোক পূৰা সহযোগ কৰিছে, কাৰণ তেওঁ আহিছে ভাৰতীয় জনতা পাৰ্টিক সহায় কৰিবলৈ। টিকেট পাওঁ নেপাওঁ এইটো কথা যদি থকা হ'লে টিকেট পাবই লাগিব, তেতিয়াহ'লে তেওঁ আগতে কথা পাতিলে টিকেট কাক দিয়া হ'ব, আৰু পাৰ্টিয়ে তেওঁক আগতেই জনাই দিছিলে যে এইবাৰ প্ৰাৰ্থিত্ব নহ'ব, আৰু তাৰপিছতো পাৰ্টিত জইন কৰিছে তেওঁ, আৰু সেইকাৰণে পাৰ্টিৰ কাম কৰিছে, আৰু নিশ্চয় তেওঁৰ ভৱিষ্যত আছে। তেওঁ উঠি অহা এজন যুৱ নেতা হয়। তাৰ লগতে ইন্দ্ৰ গগৈ যথেষ্ট পুৰণা কাৰ্যকৰ্তা আমাৰ, আৰু তেওঁ টিকেট বিচাৰিছিল, তেওঁ মোৰ কাৰণে ইতিমধ্যে প্ৰচাৰ অভিযানত নামি পৰিছে, বিভিন্ন ঠাইত তেওঁ প্ৰচাৰ চলাইছে। তেওঁ যথেষ্ট অভিজ্ঞ এজন ৰাজনীতিবিদ হয়, আৰু পূৰা মোৰ লগত লাগি আছে। ডেজিচাম জিলা পৰিষদৰ চেয়াৰমেন আছিল, তেওঁ মহিলা, আৰু এই সকলো জুনিয়ৰ হয়। তেওঁলোকো মোৰ পূৰা সহায় কৰিছে, মোৰ মিটিংবিলাকত তেওঁলোক গৈছে। নৱ গগৈ তেওঁ অল ইণ্ডিয়াৰ এজন কৰ্মচাৰী হয়, তেওঁ পাৰ্টিৰ লগত ইমান ইনভলভ নহয়, আৰু তেওঁ মোক সহায় কৰি আছে। প্ৰাঞ্জল শৰ্মা বোলাটো অল ইণ্ডিয়াৰ এজন কৰ্মচাৰী হয়, তেওঁ পাৰ্টিৰ লগত ইমান জড়িত নহয়, টিকেটটো বিচাৰিছিল। সকলোৱে লাগি দিছে মোৰ কাৰণে, আৰু মোৰ বিশ্বাস আছে সকলো সহায় সহযোগত দুলীয়ান সমষ্টিত আমি জিকিবলৈ সক্ষম হ'ম। চাওক, 2001 চনত আপোনাৰ এই যাত্ৰা আৰম্ভ হৈছিল এই সমষ্টিটোৰ পৰা, 2006 চনত হৈছিল। তাৰ পৰৱৰ্তী সময়ত আপুনি এই সমষ্টিটো প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল। আগৰ নিৰ্বাচনবিলাক আৰু এইবাৰৰ 2026 চনৰ নিৰ্বাচনৰ মাজত কি পাৰ্থক্য দেখা পাইছে এতিয়ালৈকে? চাওক, 2001 চন আৰু এতিয়া 2026 চনত যথেষ্ট পাৰ্থক্য হৈছে। 2001 চনত আমাৰ হয়তো মেম্বাৰশ্বিপ 10 লাখ আছিল, আৰু এতিয়া 10 কোটি হৈছে মেম্বাৰ, 10 কোটি মেম্বাৰ হৈছে, আৰু সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী। আপোনাক কৈছোঁ, কাৰণ মই 99ত পাৰ্টিত আহিছিলোঁ, আৰু তেতিয়া আমি মানুহ বিচাৰি যাওঁ সংগঠনটো কাম কৰিবলৈ, সংগঠনটো শক্তিশালী কৰিবলৈ। এতিয়া মানুহ নিজে নিজে আহিছে আমাৰ পাৰ্টিটোত, নিজে আহি কৈছে মই যোগদান কৰিব বিচাৰিছোঁ ভাৰতীয় জনতা পাৰ্টি। তেনেকৈ পাৰ্টিটো যথেষ্ট শক্তিশালী, আৰু সেইকাৰণে কৈছোঁ সংগঠনটো যথেষ্ট শক্তিশালী, আৰু দুলীয়ানতো আমাৰ পাৰ্টি যথেষ্ট শক্তিশালী। সেইকাৰণে দৃঢ় বিশ্বাস আছে পাৰ্টিৰ কাৰ্যকৰ্তা সহায় সহযোগত আমি এই সমষ্টি জিকিব সক্ষম হ'ম। এতিয়া 2001 চনৰ পৰা যাত্ৰা আৰম্ভ হ'ল, আকৌ সেই একেখিনি কথাই মোৰ থাকিব, কাৰণ অভিজ্ঞতা আপোনাৰ হ'ল, সংসদক আপুনি প্ৰতিনিধিত্ব কৰে, ডিব্ৰুগড়ৰ এটা গুৰুত্বপূৰ্ণ সমষ্টিত আপুনি কেন্দ্ৰীয় মন্ত্ৰীও হ'ল। গতিকে পৰৱৰ্তী যিটো আপোনাৰ যাত্ৰা হ'ব এই সমষ্টিটোৰ পৰা জিকি যোৱাৰ পিছত আপোনাৰ নেক্সট কি ধৰণৰ আপোনাৰ আশা থাকিব? আকৌ এবাৰ মন্ত্ৰী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী, নে অন্য কিবা বিশেষ দায়িত্ব? চাওক, প্ৰথম কথা হ'ল যে মই ক'লোঁ যে ইতিমধ্যে সপ্তমবাৰ মই ইলেকশ্যন খেলিব গৈ আছোঁ, আৰু কিছু অভিজ্ঞতাটো আছেই, কাৰণ কেন্দ্ৰত আছিলোঁ আৰু দুবাৰকৈ বিধায়ক আছিলোঁ, কিছু অভিজ্ঞতা মোৰ আছে। আৰু পাৰ্টীয়ে বিধায়ক হোৱাৰ পিছত যি দায়িত্ব দিব, সেই দায়িত্বটো মই নিষ্ঠাৰে পালন কৰিবৰ কাৰণে মোৰ ফালৰ পৰা চেষ্টা কৰা হ'ব। আজিৰ তাৰিখত এই মুহূৰ্তত আপুনি ইণ্টাৰভিউ দি থকা সময়ত আপুনি গোটেইখিনি সমষ্টিটোৰ পৰা বিভিন্ন ধৰণৰ খা খবৰ পাইছে। আপোনাৰ এই যিটো নিৰ্বাচনী প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৰ জৰিয়তে আপোনাৰ গোটেই প্ৰক্ৰিয়াটো মসৃণভাৱে শেষ হ'ব বুলি ভাবেনে? চাওক, এতিয়াতো প্ৰচাৰ অভিযান চলি আছে, আৰু প্ৰচাৰ অভিযান চলি আছে, আৰু মোৰ দৃঢ় বিশ্বাস আছে এতিয়া আমি পাৰ্টিটোত কেইবাখনো মিটিং কৰিবলগীয়া আছে। প্ৰধানমন্ত্ৰী আহিব, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিব, আৰু অহাৰ পিছত মই ভাবিছোঁ আমাৰ পাৰ্টিৰ যিটো প্ৰচাৰ অভিযান, সেইটো আৰু স্পীডত প্ৰচাৰ অভিযান আমি আৰম্ভ কৰিম। আৰু সেইকাৰণে কৈছোঁ পাৰ্টিৰ সকলো কাৰ্যকৰ্তাই এতিয়া এটাই এইকেইদিন চিন্তা যে আমি কেনেকৈ সমষ্টিত জিকিব পাৰোঁ,
আৰু সকলোৱে ইতিমধ্যে পাৰ্টিৰ কামত ন্যস্ত হৈছে, সকলোৱে লাগি আছে আৰু মোক যেনেধৰণৰ তেওঁলোক বিচাৰিছে তেনেধৰণৰ মই তেওঁলোকক কাষ চাপিছোঁ, তেওঁলোকৰ কিবা সমস্যা আছে সমস্যাবিলাক শুনিছোঁ আৰু আমাৰ পাৰ্টিটোক সাংগঠনিক কামবিলাকো তেনেকৈ কৰি গৈ আছোঁ আৰু সেইকাৰণে কৈছোঁ যে 9 তাৰিখে নিৰ্বাচন হ'ব, নিৰ্বাচনত আমি সকলোৱে মিলি আমাক ইতিমধ্যে অসম গণ পৰিষদৰ যিসকল লিডাৰ আছে তেওঁলোকো সহযোগ কৰিছে আৰু আমি জয়ী হ'ম। এতিয়া দুলীয়াজানৰ আশে পাশে যিখিনি সমষ্টি আছে সামগ্ৰিকভাৱে মই যদি সোধোঁ আপোনাক ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ যিকেইটা সমষ্টি আছে এইকেইটা সমষ্টিত বিজেপিৰ কি ধৰণৰ ফলাফল হ'ব? পূৰ্বতকৈ ভাল হ'বনে নে? কাৰণ ইতিমধ্যে বিৰোধীয়ে যথেষ্ট শক্তিশালীভাৱে তেওঁলোকে এগ্ৰেছিভলি তেওঁলোকে প্ৰচাৰ আৰম্ভ কৰিছে, গতিকে বিৰোধী উমৈহতীয়া বিৰোধী কংগ্ৰেছ নেতৃত্বাধীন যি উমৈহতীয়া বিৰোধী তেওঁলোক আপোনালোকৰ সন্মুখত অৰ্থাৎ বিজেপিৰ সন্মুখত কি ধৰণৰ প্ৰত্যাহ্বান সৃষ্টি কৰিব সক্ষম হৈছে? ডিব্ৰুগড় জিলাত 6টা বিধানসভা সমষ্টি আছে আৰু তিনিচুকীয়া জিলাত 6টা বিধানসভা সমষ্টি। আগতে ডিব্ৰুগড় জিলাত 7টা সমষ্টি আছিল আৰু তিনিচুকীয়াত 5টা সমষ্টি আছিল, কিন্তু এতিয়া 6টা সমষ্টি আছে আৰু আপোনাক জনাইছোঁ ডিব্ৰুগড় 6টা সমষ্টিয়ে ভাৰতীয় জনতা পাৰ্টি NDA জিকিব, তিনিচুকীয়াতো 6টা সমষ্টি ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ NDA জিকিব। কোনোবা কৈছে যে খোৱাং মৰাণ যিটো সমষ্টি এইটোত লুৰিণজ্যোতি গগৈৰ লগত চক্ৰ গগৈ ডাঙৰীয়া কণ্টেষ্ট হ'ব, কোনো কণ্টেষ্ট নহয় আপোনাক জনাইছোঁ আজি, কাৰণ ভাৰতীয় জনতা পাৰ্টি যিখিনি কাম কৰিছে ৰাইজে তাৰ নিশ্চয় আমাক আশীৰ্বাদ কৰিব আৰু আমি মৰাণ নিচিনা সমষ্টিও আমি জিকিবলৈ সক্ষম হ'ম। চাওক, চৰ্চা এটা চলিছে, আপুনি যিহেতু ইতিমধ্যে খোৱাঙৰ কথা উল্লেখ কৰিছে, খোৱাঙত লুৰিণজ্যোতি গগৈ প্ৰাৰ্থী, বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী, সেইটো সমষ্টি আৰু লগতে দুলীয়াজান এই সমষ্টিটোতো যথেষ্টখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি এটা চৰ্চা চলিছে আৰু আপোনালোকৰ বিজয় যাত্ৰা বৰ সহজসাধ্য নহ'ব, কঠিন হ'ব যাত্ৰা। এইটো সম্পৰ্কত আপোনাৰ কি বক্তব্য? মই ইতিমধ্যে কৈছোঁৱেই শত্ৰুক আমি কেতিয়াও দুৰ্বল বুলি নাভাবোঁ আৰু সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও ইতিমধ্যে কৈছে যে শত্ৰুক কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগিব আৰু পাৰ্টিৰ কাৰ্যকৰ্তাসকলে যথেষ্ট পৰিশ্ৰম কৰিব লাগিব আৰু ইতিমধ্যে আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তাসকলে যথেষ্ট পৰিশ্ৰম কৰিছে। আজি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ঘৰ নহয় তাত, তেওঁৰ ঘৰ আপুনি নিশ্চয় জানে তিনিচুকীয়াত, তেওঁ তাত গৈ ইলেকশ্যন খেলিছে কাৰণ চক্ৰ গগৈ ডাঙৰীয়াৰ জন্ম কৰ্ম চব তাতেই, তেওঁ স্কুল শিক্ষা দীক্ষা, তেওঁ দুবাৰকৈ তেওঁ বিধায়ক তেওঁ হৈছে আৰু যথেষ্ট কাম কৰিছে তেওঁ আৰু সেইকাৰণে মৰাণবাসী অৰ্থাৎ এই খোৱাংবাসী ৰাইজে চক্ৰ গগৈ ডাঙৰীয়াক আশীৰ্বাদ কৰিব আৰু চক্ৰ গগৈ ডাঙৰীয়া তাত জয়ী হ'ব। মোৰো তেনেকৈ মই ইয়াতেই জন্ম হৈছোঁ, ইয়াতেই মই শিক্ষা গ্ৰহণ কৰিছোঁ আৰু মই যি বিধায়ক আছিলোঁ, সাংসদ আছিলোঁ, দুলীয়াজানত মোৰ সকলো কাম কাজ ইয়াতে হৈছিল আৰু সেইকাৰণে ৰাইজে মোক লগ পাইছিল, লগ পাই থাকে আৰু লগ পাই থাকিব আৰু সেইকাৰণে বিশ্বাস আছে যে দুলীয়াজান সমষ্টিৰ ৰাইজেও আশীৰ্বাদ কৰিব আৰু মই দুলীয়াজান সমষ্টিৰ পৰা জয়ী হ'বলৈ সক্ষম হ'ম। চাওক, আপুনি ৰাষ্ট্ৰীয় ৰাজনীতিত থকাৰ ইচ্ছা আছিল আৰু ৰাজ্যিক ৰাজনীতিলৈ ঘূৰি অহাৰ বৰ এটা ইচ্ছা নাছিল, কিন্তু দলৰ নেতৃত্বৰ পৰামৰ্শক্ৰমেই হওক বা নিৰ্দেশক্ৰমেই হওক বা অনুৰোধ মৰ্মেই হওক আপুনি ৰাজ্যৰ ৰাজনীতিলৈ পুনৰ ঘূৰি আহিবলৈ বাধ্য হ'ল। এইলৈ কিবা আপোনাৰ আক্ষেপ থাকিল নেকি? চাওক, মই পাৰ্টিৰ এজন কাৰ্যকৰ্তা আৰু পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে মোক যি দায়িত্ব দিছে মই সেইটো নিষ্ঠাৰে পালন কৰিছোঁ। মই ইতিমধ্যে কৈছোঁ যে পাৰ্টিয়ে মোক 2001 টিকেট দিলে, 2006 টিকেট দিলে, 2011 টিকেট দিলে, মোক 14 টিকেট দিলে, 2019 টিকেট দিলে, 24 টিকেট দিয়া নাই। মই পাৰ্টিৰ কথা মানি লৈছোঁ কাৰণ আমি পাৰ্টিৰ কাৰ্যকৰ্তা। তাৰপিছত পাৰ্টি আকৌ মোক ৰাজ্যসভা দিলে, সেইকাৰণে পাৰ্টিৰ মই এজন কাৰ্যকৰ্তা। পাৰ্টি মই কৈছোঁ যে মই এতিয়া MLA ইলেকশ্যন খেলিছোঁ, মই জিকাৰ পিছত পাৰ্টিয়ে যি দায়িত্ব দিব সেইটো মই নিষ্ঠাৰে পালন কৰিম। মই পাৰ্টিৰ এজন কাৰ্যকৰ্তা। একেবাৰে শেষৰ প্ৰশ্ন, দুলীয়াজানৰ আকৌ এবাৰ প্ৰতিনিধিত্ব কৰাৰ সুযোগ পালে তেতিয়া আপোনাৰ প্ৰথম বা প্ৰাইম এজেণ্ডা কি হ'ব এই সমষ্টিটোৰ স্বাৰ্থত? কিবা তেনেকুৱা লক্ষ্য আপুনি বান্ধি লৈছে নেকি? হয়, মই এখন ইস্তাহাৰ উলিয়াইছোঁ। দুলীয়াজান সমষ্টিত মই বিধায়ক হোৱাৰ পিছত মই দুলীয়াজান সমষ্টিত কি কৰিম তাৰ কাৰণে এখন ইস্তাহাৰো প্ৰকাশ কৰিছোঁ। তাতে কথাত উল্লেখ কৰা হৈছে যে দুলীয়াজানত এখন টাউন কমিটিৰ প্ৰয়োজন আছে। মই ইয়াৰ নাগৰিকৰ লগত আলোচনা বিলোচনা কৰি মই আগবাঢ়িম, মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিম। ঠিক তেনেকৈ ইয়াতে এটা ITI আছিল, তেজৱালা দিনত ITIটো
বনোৱা হৈছিলে সেইটো অপেনিং হোৱা নাই তাক অপেনিং কৰাৰ ব্যৱস্থা কৰিব লাগিব ইয়াত মাছ শাক পাচলিবিলাক আহে তাৰ কাৰণে ষ্ট'ৰ এটা লাগে অৰ্থাৎ কোল্ড ষ্ট'ৰ এটা লাগে কোল্ড ষ্ট'ৰ এটাৰ কথা চিন্তা কৰি থকা হৈছে ইয়াত এটা আধুনিক চুইমিং পুলৰ কথা চিন্তা কৰি থকা হৈছে ইয়াত ৰাস্তা ঘাটবিলাক আমি অল ইণ্ডিয়া যোগেদি অলপ CSR ফাণ্ডৰ যোগেদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ড আনি অসম চৰকাৰৰ ফাণ্ড আনি ৰাস্তা ঘাটবিলাক বনোৱাৰ পৰিকল্পনা কৰা হৈছে ধন্যবাদ সেয়া আছিল ৰামেশ্বৰ তেলী এই সমষ্টিটোক পূৰ্বেও কেইবাবাৰো প্ৰতিনিধিত্ব কৰিছে তেওঁ সংসদক প্ৰতিনিধিত্ব কৰিছে ডিব্ৰুগড়ক ৰাজ্যসভাৰ সদস্য হৈছে কেন্দ্ৰীয় মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বটো আছিল আকৌ এবাৰ তেওঁ এই দুলীয়াজান সমষ্টিক তেওঁ প্ৰতিনিধিত্ব কৰাৰ এটা সুযোগ বিচাৰিছে আমি আশা কৰিম দুলীয়াজানৰ ভোটাৰ ৰাইজৰ তেওঁৰ ওপৰত কৃপা দৃষ্টি নিশ্চয় পৰিব আৰু ইমানখিনি ব্যস্ততাৰ মাজতো ৰামেশ্বৰ তেলীয়ে তেওঁ যথেষ্ট ব্যস্ত প্ৰচাৰ এই দুলীয়াজানৰ উলিয়ে গলিয়ে চাহ বাগানে বাগানে তেওঁ প্ৰচাৰ চলাইছে আৰু এই আজি ৰাতি আমাক এইখিনি সময় দিয়াৰ কাৰণে যথেষ্ট ব্যস্ততাৰ মাজত এইখিনি সময় দিয়াৰ কাৰণে আমি তেওঁক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু তেওঁক শুভেচ্ছা জনাইছোঁ তেওঁ যাতে এই নিৰ্বাচনত ৰাইজৰ আশীৰ্বাদ লাভ কৰে ধন্যবাদ ৰামেশ্বৰ তেলী ডাঙৰীয়া ধন্যবাদ আপুনি আমাৰ বাসভৱনত আহিলে মোৰ লগত মোৰ মনৰ কথাখিনি জানিবলৈ চেষ্টা কৰিলে তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ ধন্যবাদ